বহুতখিনি তালিকা প্ৰকাশো পাইছে কোন সমষ্টিত কোনে পাব এই সম্ভাৱনাৰ ওপৰত দিয়া তালিকা কাৰণ মই নিজেও চাই অলপ ৰখেই পাইছোঁ অলপ কিন্তু মুখ্যমন্ত্ৰী যে কৈছিলে গোটেই আপোনালোকৰ লগত হৈ গৈছে DTF আৰু সেইটো আলোচনাটো যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আৰু সঠিক গতিৰে আগবাঢ়িছে কিন্তু সকলো চিটৰ সম্পৰ্কত কোনো তেনেকুৱা খাটাং একো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই সেইটোৱে কথা আৰু আমি ভাবিছোঁ সোনকালে হ'ব আৰু আল্টিমেটলি চিন বোহৰ মাৰিব লাগিব অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰতে এইটোতো আপোনালোকে যেতিয়া আমুকটো নাপাব আমুকটো পাব বুলি দি দিব তেনেকুৱা ইলেকশ্যনবিলাকত স্বাভাৱিকতে আগতো হৈছে এতিয়াও হয় আপোনালোকে দৌৰাই আছে এতিয়া চিট নাপাব বুলি উলিয়াই দিছে তেজপুৰ চিট নাপাব সেইকাৰণে আহিছে সেয়াই কথা মই চিট সম্পৰ্কত আজি যেতিয়ালৈকে কাৰণ মই যোৱা 16 চনতো দেখিছোঁ 21 চনতো দেখিছোঁ লাষ্ট মুহূৰ্তত বহুত সালসলনি হৈ যায় গতিকে আজিৰ দিনত মই সেই কথাটো অন্ততঃ মোৰ মুখৰ পৰা সভাপতি হিচাপে মই কেতিয়াও ক'ব বিচৰা নাই হয় জয়ন্ত খাউন ডাঙৰীয়াই 16 চনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল 21 চনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ হয়তো বৰ্তমান সময়ত বেলেগ কিবা সিদ্ধান্ত ল'ব বিচাৰিছে আৰু সেইকাৰণে কৈছে যে মই মোক সুধিছে মই কৈছোঁ এতিয়ালৈকে কোনো ধৰণৰ যেতিয়ালৈকে মানে চিল মোহৰ নামাৰে তেতিয়ালৈকে মই নকওঁ যে এইটো চিট হ'ব বা এইটো চিট নহ'ব সেইটো ক'ব পৰা অৱস্থাটো নাই হোৱাহেঁতেনতো কালিয়ে মই কৈ দিলোঁহেঁতেন কিন্তু তেওঁ এটা বেলেগ কিবা ভাবিছে বা ইচ্ছা কৰিছে সেইখিনি কথা তেওঁৱে ক'ব কৈছে 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 আহিছে তেখেতে কৈছে যে মই বেলেগ এটা ভাবিছোঁ এনেকুৱা গোটেইখিনি তেওঁৰ লগততো সম্পৰ্ক এদিনীয়া নহয় পুৰণা সম্পৰ্ক আৰু দুবাৰকৈ তেওঁ প্ৰতিদ্বন্দ্বিতাও কৰিছে যদিও পৰাজয় বৰণ কৰিছে আৰু এইটো দলটোৰ কাৰণেই কৰিছে পদত্যাগৰ কথা কৈছে হয় হয় মোৰ মনত নাই কৈছে আৰু যে মই বেলেগ কিবা ভাবিছোঁ এনেকৈ বুলি কৈ আছে নহয় মই কৈছোঁ চিটৰ সম্পৰ্ক মইতো চবকে যেনেকৈ কৈছোঁ তেওঁকো কৈছোঁ যে সিদ্ধান্ত এতিয়ালৈকে যেতিয়ালৈকে ফাইনেল নহয় তেতিয়ালৈকে মই কেতিয়াও ক'ব নোৱাৰোঁ যে এই চিট হ'ব বা এইটো এটা নহ'ব সেইটোৱে কথা মোটামুটি সেইখিনি আপোনালোকে কেইদিনমানৰ পিছত দেখোন গম পাবই মোক কিয় এই কথাটোকে বাৰে বাৰে সুধি থাকে হ'ব ডেফিনেটলি হ'ব আমি প্ৰত্যেকবাৰে দেখিছে ইলেকশ্যন এনাউন্সমেণ্টৰ পিছতহে প্ৰত্যেকবাৰে 16 বা 21 ঘোষণা কৰিছোঁ তাৰ আগত কিন্তু কৰা নাই আৰু দুইবাৰে আমি দিল্লীতেই কৰিছোঁ আপুনি আকৌ একেটা প্ৰশ্নই বাৰে বাৰে কৰে ঠিক আছে দুদিনমান ৰখচোন আপোনালোকে দি আছে দেখোন আপোনালোকে দি আছে চিটবিলাক আমুকে পাইছে আমুকে নাই পোৱা মোৰ মনে মনে হাঁহিও উঠে অলপ ভালো লাগে মানুহবিলাকক অকণমান সজাগ কৰি দিলে এলাৰ্ট কৰি দিলে এইটো এটা বেয়া কথা হোৱা নাই অৱশ্যে মই ভাবিছোঁ যি কৰে ভগৱানে ভালৰ কাৰণে কৰে হয় প্ৰত্যেকৰে নিজা চিন্তা থাকে নিজা লক্ষ্য থাকে নিজা ধ্যান ধাৰণা থাকে তেওঁ দীৰ্ঘদিন ধৰি কাম কৰি আছিল গতিকে এতিয়া কিবা ভাবিছে ভাবি পেলাই তেওঁ কি কৰিব খুজিছে তেওঁৰ নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে দিছে ঠিক আছে যোৰহাট জিলাৰ তিয়ক সমষ্টিত সিংহপুৰ অডিচনৰ ৰাজখোৱাৰ সন্মানতে প্ৰতিবাদ দিয়া হৈছে এবাৰো তিয়কে বিচাৰিছে যে পুনৰবাৰ অগপৰ দখলত থাকিব লাগে ঠিকে আছে মই দেখিছোঁ যে তাত জাগৰণ হৈছে এইটো এটা আমাৰ কাৰণে ভাল কথা যিটো 2016ত দেখা নাছিলোঁ যিটো 21ত দেখা নাছিলোঁ কিন্তু 2026ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিটো দেখিছোঁ মই ভাবোঁ যে আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ ধাউতি বাঢ়িছে নতুন প্ৰজন্মৰ যুৱতীসকলো আহিছে কাৰণ আপোনালোকে দেখিছে যে অসম যুৱ পৰিষদে বিভিন্ন ঠাইত ইতিমধ্যে সংকল্প যাত্ৰা আৰম্ভ কৰিছে আৰু তেওঁলোকে যথেষ্ট ৰাইজৰ সঁহাৰিও পাইছে আজিও হয়তো ক'ৰবাত তেওঁলোক গৈছে গতিকে এইটো এটা ভাল লক্ষণ আৰু মই ভাবোঁ যে
অসম গণ পৰিষদ দল অনাগত দিনত অধিক মজবুত হ'ব আৰু অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ সুৰক্ষিত হোৱা আৰু অসমৰ স্বাৰ্থ সুৰক্ষিত হোৱা। জয়ন্ত খানটোৱে ৰেজিগনেশ্যনখন আপুনি একচেপ্ট কৰিছে নেকি? তেওঁ দিছে, একেবাৰে মানে জানি ল'ব খুজিছোঁ আৰু তেওঁতো পদত্যাগ কৰিলে, আপুনি একচেপ্ট কৰিছে? মোক আৰু ইয়াতকৈ বেছি নুসুধিব, ঠিক আছে? কিন্তু তেওঁ ৰিজাইন দিলে। হয়, মই সমষ্টি বিষয়ে আপোনালোকে মাষ্টাৰ, কাৰণ আপোনালোকে দিয়ে আছে নহয় ইতিমধ্যে, তো ভাল লাগিছে চাই পেলাই, মানুহবিলাক অলপ জগাই দিছে। খালি মোৰ অলপ অন্য কাম কৰাটো অলপ অসুবিধা হৈ গৈছে কালিৰে পৰা, সেয়াই আৰু অন্য একো নাই, ঠিকে আছে।